আজি আমাৰ পৰম সৌভাগ্য যে বিশ্বৰ বিভিন্ন প্ৰান্তৰ লোকে জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে কৃষ্ণগুৰু প্ৰভুৰ শ্ৰীমুখৰ পৰা কৃষ্ণগুৰু এই মহানাম গ্ৰহণ কৰি একান্ত মনে কৃষ্ণগুৰু নাম জপ কৰি মানুহে ত্ৰিতাপ যেনে আধ্যাত্মিক, আধিদৈবিক আৰু আধিভৌতিক এই তিনি তাপৰ পৰা পৰিত্ৰাণ পাইছে। আধ্যাত্মিক তাপনো কি, এই বিষয়ে কৃষ্ণগুৰু প্ৰভুৱে আমাক বুজাই দি কৈছে, জীৱ মাত্ৰেই সংসাৰ চক্ৰত ভুগিবলগীয়া আধ্যাত্মিক তাপ হ'ল আধ্যাত্মিক জ্ঞানৰ অভাৱত ভোগা দুখ যাতনা। আধ্যাত্মিক জ্ঞানৰ অভাৱত আত্মা পৰমাত্মাৰ যোগসূত্ৰৰ কথা নুবুজি শাৰীৰিক আৰু মানসিক এই দুই ধৰণে পোৱা তাপেই হ'ল আধ্যাত্মিক তাপ। প্ৰভু ঈশ্বৰে কৈছে, মানুহৰ দেহ হ'ল অনিত্য, ক্ষণস্থায়ী, বিনাশশীল, অসুন্দৰ, কিন্তু আত্মা হ'ল নিত্য, স্থায়ী, সনাতন, চিৰসুন্দৰ। আত্মাই হ'ল পৰমাত্মাৰ প্ৰকাশ। পৰমাত্মাই জীৱৰ দেহত আত্মাৰূপে প্ৰকাশমান হৈ থাকে। আত্মা সদায় চৈতন্য, কিন্তু দেহ হ'ল জড় পদাৰ্থ। দেহক আশ্ৰয় কৰি পৰমাত্মা ঈশ্বৰে নানান খেলা কৰে। মানুহে আত্মা পৰমাত্মাৰ সম্পৰ্কৰ কথা নাজানি অনিত্য দেহকে নিত্য বুলি ভাবি অসাৰ মায়াত লিপ্ত হয়, ঈশ্বৰ ভক্তিৰ প্ৰতি অনাসক্ত হয়। পৰম কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে আধ্যাত্মিক তাপৰ পৰা পৰিত্ৰাণৰ উপায় দি আমাক কৈছে, মানুহে যেতিয়াই সুখৰ পিছে পিছে দৌৰে তেতিয়া মানুহে পঞ্চভূতি দেহত নানান নিকাৰ যাতনা ভুঞ্জিবলগীয়া হয়। ইয়েই হ'ল আধ্যাত্মিক তাপ। প্ৰভুসকল, আইসকল, আমি ইমান ভাগ্যৱান যে মানুহে ঈশ্বৰ আত্মা পৰমাত্মা সম্পৰ্কীয় জ্ঞান আহৰণ কৰি ঈশ্বৰ ভক্তি কৰি মনুষ্য জীৱনৰ পূৰ্ণতা প্ৰাপ্তিৰ বাবে চেষ্টা কৰিব লাগে। তেতিয়া মানুহৰ শাৰীৰিক মানসিক দুয়োটাৰ উৎকৰ্ষ সাধন হয় আৰু মায়াবৃত সংসাৰৰ দুখ যাতনাৰ পৰা হাত সাৰিব পাৰি। সেয়ে আজি বিভিন্ন প্ৰান্তৰ লোক কৃষ্ণগুৰু সেৱাশ্ৰমলৈ আহি কৃষ্ণগুৰু প্ৰভুৰ আশীষ ধন্য হৈ তেৰাৰ শ্ৰীমুখে আধ্যাত্মিক জ্ঞান লাভ কৰি আধ্যাত্মিক তাপৰ পৰা পৰিত্ৰাণ পাইছে। প্ৰভু ঈশ্বৰে পুনৰ আধিদৈবিক তাপৰ বিষয়ে কৈছে। মনুষ্য জীৱনত ধৰা দিয়া আধিদৈবিক তাপ হ'ল কাল্পনিক শক্তিৰ চিন্তাৰ পৰা উদ্ভৱ হোৱা ভয়, দুৰ্বলতা ইত্যাদি। মানুহে আজি পাহৰি গৈছে যে ঈশ্বৰেই একমাত্ৰ আৰু অদ্বিতীয় পুৰুষ। তেওঁৱেই সৰ্বোত্তম, সৰ্বশ্ৰেষ্ঠ, সৰ্বশক্তিমান, সৰ্বফলদায়ক, সৰ্বজ্ঞাতা, সৰ্বজান, সৰ্বদৃষ্টিসম্পন্ন, সৰ্বমংগলৰ কাৰণ। সেয়েহে কাল্পনিক ভাৱধাৰাৰ আশ্ৰয় লৈ কল্পনাপ্ৰসূত সৃষ্টিকে ঈশ্বৰ জ্ঞান কৰি ঈশ্বৰ প্ৰাপ্তিৰ নামত বৃথা শ্ৰম কৰি অৰ্থ সময় সকলো অপচয় কৰিছে। কল্পনাৰ পিছে পিছে দৌৰোতে দৌৰোতে মানুহে দুখৰ উপৰি দুখ ভোগ কৰিবলগীয়া হৈছে। দেৱতা, ভূত আদি কাল্পনিকভাৱে মানুহক অন্তহীন দুখ যাতনা ভুঞ্জাইছে। এয়েই হ'ল মানুহে ভোগ কৰা আধিদৈবিক তাপ। আধিদৈবিক তাপৰ পৰা উদ্ধাৰৰ উপায়ো কৃপালু গুৰুজনাই আমাক দিছে। বিশ্ব শান্তিৰ জনক কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে কলিৰ কাল সন্ধিক্ষণত অৱতাৰ ধাৰণ কৰি জীৱশ্ৰেষ্ঠ মানুহক তন্ন তন্নকৈ বুজাই দিছে। প্ৰমাণ কৰি দিছে যে ঈশ্বৰ এজনেই। তেওঁৰ ইচ্ছাতেই সৃষ্টি স্থিতি লয় হয়। তেওঁৱেই একমাত্ৰ পুৰুষ। চাৰিমুঠি জীৱই হ'ল প্ৰকৃতি। বিশ্ব শান্তিৰ জনক কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে কলিৰ কাল সন্ধিক্ষণত অৱতাৰ ধাৰণ কৰি জীৱশ্ৰেষ্ঠ মানুহক তন্ন তন্নকৈ বুজাই দিছে।
প্ৰমাণ কৰি দিছে যে ঈশ্বৰ এজনেই। তেওঁৰ ইচ্ছাতেই সৃষ্টি স্থিতি লয় হয়। তেওঁৱেই একমাত্ৰ পুৰুষ। চাৰিমুঠি জীৱই হ'ল প্ৰকৃতি। ঈশ্বৰে নিজে জীৱৰ ভিতৰত প্ৰকাশমান হৈ থাকে বাবেই জীৱই চেতন শক্তি লাভ কৰে। যেতিয়া ঈশ্বৰ পুৰুষে এৰা দিয়ে, তেতিয়া সমস্ত জীৱই জড় হৈ পৰে। আমি যি দেৱ দেৱতাৰ কথা শুনিছোঁ, সেই দেৱ দেৱতা মানুহৰ অজ্ঞান মনৰ ভ্ৰমাত্মক কল্পনা। কৃষ্ণগুৰু প্ৰভুৱে কৈছে, চাৰিমুঠি জীৱ যেনে উৰণ, বুৰণ, গজন, গমন, ঈশ্বৰে এই চাৰিবিধে সৃষ্টি কৰিছে। ইয়াৰ ভিতৰত দেৱ দেৱতা বুলি কোনো জীৱই নাই। ঈশ্বৰ হ'ল ভকত বৎসল। তেওঁ নানাবিধ মূৰ্তিধাৰী। ভক্তিভাৱেৰে তেওঁক যি ৰূপতে কল্পনা কৰা হয়, তেওঁ সেই ৰূপতে দেখা দিয়ে। মানুহ ৰূপে ভাবিলে ঈশ্বৰে মানুহ হৈ ধৰা দিয়ে। ইতৰ প্ৰাণীৰ ৰূপত থাকিলে সেই প্ৰাণী হৈ দেখা দিয়ে। যদি আন কল্পনা ৰূপত চিন্তে সেই ৰূপতেই ধৰা দিয়ে। গতিকে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰে আমাক কৈছে, তহঁতে কৃষ্ণগুৰু নাম লৈছ যেতিয়া হৃদয়ত নাম জপ কৰ। তেতিয়া হৃদয়ত ঈশ্বৰৰ কি ৰূপ দেখা পাৱ চাবি। সেইমতে ভকতে একান্ত চিত্তে কৃষ্ণগুৰু নাম জপ কৰোঁতে কৰোঁতে কৃষ্ণগুৰু প্ৰভু ঈশ্বৰকে দেখা পাইছে। ভকতসকলে দেখিছে যে এক বিৰাট জ্যোতি প্ৰসাৰিত হৈ হৈ চতুৰ্ভুজধাৰী প্ৰাণৰ গুৰুজনা হৈছে। গতিকে সমস্তজন কৃষ্ণগুৰু নামত শৰণাগত শিষ্যই হৃদয়ত উপলব্ধি কৰিছে, প্ৰমাণ পাইছে যে কৃষ্ণগুৰু প্ৰভুৱেই জগতৰ ঈশ্বৰ। অকল সেয়ে নহয়, অচেতন মনত ভাবি ভাবি গৈ থাকোঁতে বহুতে কেতিয়াবা ভবামতে বিভিন্ন মূৰ্তি দেখা পাইছে। উদাহৰণস্বৰূপে আমি এদিনাখন শৰণ কক্ষত চাক্ষুষ কৰা এটা কথা ক'ব বিচাৰিছোঁ। নসত্ৰৰ কৃষ্ণগুৰু নগৰৰ দ্বিজেন কলিতা প্ৰভুৰ ডাঙৰ ছোৱালীজনীয়ে সদায় কলেজলৈ আহোঁতে এজনী সৰু ছোৱালী দেখা পায় আৰু বিৰাট ভয় পায় আৰু মানসিকভাৱে ভাগি পৰে। দুপৰীয়া 1 বজাত কন্যা সহিতে মাতৃ আহি শৰণ গৃহত প্ৰভু ঈশ্বৰক কথাটো জনালে। ঈশ্বৰে ঈষৎ হাঁহিৰে ক'লে, মোক বিশ্বাস কৰনে নাই? যদি মোকেই বিশ্বাস কৰ, তেন্তে শুন, আজিৰ পৰা তাইক দেখা মাত্ৰকে তই হাতযোৰ কৰি ভক্তি কৰি কবি, প্ৰভু, মই তোমাৰ এই ৰূপ চাব নিবিচাৰোঁ, তোমাৰ গুৰু ৰূপ মোক দৰ্শন দিয়া। তেতিয়া কি দেখা পাৱ চাবি। সিদিনাৰ পৰাই তই ছোৱালী নেদেখ। কথামতেই কাম হ'ল। ছোৱালীজনীয়ে পুনৰবাৰ কলেজলৈ আহোঁতে ৰাস্তাত সেই ছোৱালীজনীয়ে দেখা দিলে। তেতিয়া গুৰু স্মৰণ কৰি 2 হাত জোৰ কৰি ভক্তিপূৰ্ণভাৱে ক'লে, প্ৰভু ঈশ্বৰ, তুমি মোক তোমাৰ আচল ৰূপটো দেখুওৱা। তোমাৰ গুৰু ৰূপটোহে মোৰ চাবলৈ ইচ্ছা হৈছে। ইয়াৰ পিছত কি হ'ল কওঁ শুনক। ভকত বৎসল কৃষ্ণগুৰু প্ৰভুৱে লগে লগে গুৰু ৰূপ ধাৰণ কৰিলে। ছোৱালীজনীয়ে চকু মেলি চাই দেখিলে যে তাই দেখা সৰু ছোৱালীজনী নাই। ভুৱন মোহন হাঁহিৰে কৃষ্ণগুৰু প্ৰভুহে থিয় হৈ আছে। তাইৰ দুগালেদি প্ৰেমাশ্ৰু বৈ আহিল। সাষ্টাংগে পৰি গুৰুদেৱক সেৱা জনালে। ইফালে ভক্তক কৃপা কৰি মনৰ ভ্ৰম দূৰ কৰি গুৰুদেৱ অন্তৰ্ধান হ'ল। সিদিনাখনৰ পৰা পুনৰবাৰ ৰাস্তাত সৰু ছোৱালী নেদেখা হ'ল। অহা যোৱা কৰোঁতে গুৰুবাক্য ৰক্ষা কৰি কেৱল কৃষ্ণগুৰু নামহে কীৰ্তন কৰি অহা হ'ল। এনেকুৱা বহুতো উদাহৰণ কৃষ্ণগুৰু ভকতৰ মাজত বিদ্যমান হৈ আছে। গতিকে কৃষ্ণগুৰু নামত শৰণাপন্ন ভক্তসকল এক ঈশ্বৰৰ বিশ্বাসী। গুৰুদেৱৰ কৃপাত ভকতে ভূত প্ৰেত দেৱতা এইবোৰ বিশ্বাস নকৰে। সেয়ে কৃষ্ণগুৰু প্ৰভুৱেই মনৰ পৰা
আধিদৈৱিক তাপ নাইকিয়া কৰে। প্ৰভুসকল আইসকল, অতঃপৰে কৃষ্ণগুৰু প্ৰভুৱে ব্যক্ত কৰা আধিদৈৱিক তাপৰ বিষয়ে শুনিলে। এতিয়া আধিভৌতিক তাপৰ বিষয়ে আলোচনা কৰোঁ আহক। এদিনাখন কৃষ্ণগুৰু প্ৰভুৱে সমস্ত মানৱৰ জ্ঞাতাৰ্থে আধিভৌতিক তাপনো কি এই বিষয়ে কৈছিল। মানুহে অজ্ঞানতাৰ বাবে জাগতিক জীৱনত পাৰ্থিৱ বস্তুৰ প্ৰতি আসক্ত হয়। মায়াময় বস্তুৰ মায়াত লিপ্ত হৈ মানুহে বিভিন্ন সময়ত শোক, দুখ, বিষাদ, বেদনা, ভয়, কষ্ট ভোগ কৰিবলগীয়া হৈছে। পঞ্চভূতি শৰীৰত মানুহে যি কষ্ট ভোগ কৰিবলগীয়া হয়, সেইবোৰেই আধিভৌতিক তাপ। ভগৱন্ত গুৰুজনাই এই তাপৰ পৰা মানুহে পৰিত্ৰাণ পাবৰ বাবে আমাক অসীম কৃপাও কৰিছে। পৰম গুৰুজনাই স্বয়ং কৈছে, সৎগুৰুত শৰণাপন্ন হৈ ঈশ্বৰ ভক্তি কৰিলে আধিভৌতিক তাপৰ পৰা পৰিত্ৰাণ পাব পাৰি। আইসকল, প্ৰভুসকল, আটাইতকৈ সৌভাগ্যৰ কথা যে পৰম ব্ৰহ্ম নাৰায়ণে আমাৰ মাজত স্বয়ং সৎগুৰুৰূপে অৱতাৰ ধাৰণ কৰিছে। যুগনাম কৃষ্ণগুৰু বিলি কৰি নামৰ মাজতে আপুনি দেখা দিছে। ভকতক ভক্তি প্ৰেমৰ সাগৰত বুৰাই ৰাখি মায়া দূৰ কৰিছে। ইন্দ্ৰিয় সুখৰ প্ৰতি অনাসক্ত কৰি ঈশ্বৰৰ যশ গুণ কীৰ্তনত ৰত কৰাইছে। ভক্তি ৰসৰ সমাহাৰ ঘটাই তেৰাই নিজ মুখে নিঃসৃত কৰি ভক্তিৰ দ্বাৰা বহুতো ভক্তিৰস সমৃদ্ধ পুথি উলিয়াইছে। যিবোৰ পুথি অধ্যয়ন কৰি হৃদয়ংগম কৰি জীৱ শ্ৰেষ্ঠ মানুহে জীৱনৰ লক্ষ্য আৰু লক্ষ্যপথত উপনীত হোৱাৰ পথ বিচাৰি পাইছে। জয় কৃষ্ণগুৰু।